শোণিতপুৰ জিলাৰ বেচেৰিয়াৰ বগাবৰা চুবুৰীত এছিয়া মহাদেশৰ অতি বিষাক্ত সাপৰূপে পৰিচিত এটি ৰাছেল ভাইপাৰ উদ্ধাৰ কৰে দেশৰ আগশাৰীৰ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। যোৱা এপশেক ধৰি জিলাৰ গ্ৰামাঞ্চলৰ পথাৰসমূহত ৰাইজৰ মাজত আতংকৰ সৃষ্টিকাৰী সাপটো আজি দিনৰ ভাগত কাঁচিৰে মাটিমাহ কাটি থকাৰ সময়ত প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে খেতিডৰাৰ গৰাকী প্ৰসন্ন বৰাক এই বিষয়ে অৱগত কৰে। স্বচক্ষুৰে সাপটো প্ৰসন্ন বৰাই দেখা পাই ৰাছেল ভাইপাৰ বুলি অনুমান কৰে আৰু সৰ্পবান্ধৱ সৌৰভ বৰকটকীক খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকটকীয়ে গৈ উক্ত স্থানত উপস্থিত হয় যদিও মাহ খেতিৰ বিশাল অঞ্চলত সাপটো ইতিমধ্যে নেদেখা দূৰত্বত অৱস্থান কৰিছিল। কেইবাগৰাকীও প্ৰত্যক্ষদৰ্শীক সোধপোছ কৰি সুপৰিকল্পিতভাৱে খেতিডৰাৰ নিৰ্দিষ্ট স্থান এটি বাছি সাপটো উদ্ধাৰ কৰে বৰকটকীয়ে। কেইবা ঘণ্টাজোৰা উদ্ধাৰ অভিযানৰ অন্তত বৰকটকীয়ে শোণিতপুৰত প্ৰথমবাৰৰ বাবে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাছেল ভাইপাৰক। উদ্ধাৰৰ পাছতেই সৌৰভ বৰকটকীয়ে সংবাদ মাধ্যমযোগে জনায় যে এই সাপটো উদ্ধাৰ কৰিছোঁ যদিও উদ্ধাৰৰ পাছতেই মনলৈ কিছু দুশ্চিন্তা অহাটো স্বাভাৱিক, কিয়নো পৃথিৱীৰ প্ৰথম 10টা বিষাক্ত সাপৰ ভিতৰত ৰাছেল ভাইপাৰৰ নামো আহে। সাধাৰণতে অসমৰ বাক্সা বঙাইগাঁও জিলাৰ ফালেহে এই সাপটো পোৱা যায়। মোৰ 30 বছৰীয়া সৰ্প উদ্ধাৰৰ কাৰ্যত এয়ে প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাত ৰাছেল ভাইপাৰক পাইছোঁ। এই সাপবিধৰ বংশবৃদ্ধিয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিব। অলপতে তন্ময় কেওট নামৰ এটি শিশুৰে এই সাপটোৰ দংশনতেই মৃত্যু হৈছিল। ৰাইজলৈ মোৰ অনুৰোধ, ভৰিত গামবুট আৰু হাতত হেণ্ড গ্লভছ পিন্ধি শস্য পথাৰত নামক, কাৰণ বিপদ কেতিয়া আহে কোনেও ক'ব নোৱাৰে। গতিকে আমি সজাগ হৈ থকাটো ভাল। উল্লেখ্য যে বৰকটকীয়ে চৰকাৰকো আজি উদ্ধাৰ হোৱা সাপটো চিৰিয়াখানাত ৰখাৰ মত পোষণ কৰে। বৰকটকীয়ে কয়, সাপটোৰ সামান্য কিছু অংশ কাঁচিৰে কটা গৈছে। চিকিৎসাৰ বাবে সাপটো CWRCত ৰখা হৈছে। চিকিৎসাৰ পাছত যিকোনো স্থানত সাপটো মুকলি কৰি দিয়াটো অনুচিত। ইয়াৰ কাৰণ উপস্থিতিয়ে কোনো এটা অঞ্চলত আতংকময় সৃষ্টি কৰে। সেয়েহে চিৰিয়াখানাত সাপটো ৰখাৰ ব্যৱস্থা কৰিলে অসমৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে এই সাপটোৰ বিষয়ে বহুখিনি সম্যক জ্ঞান অৰ্জন কৰিব পাৰিব। কাজিৰঙাত এটা পথাৰক তাক CWRCত এটা ট্ৰিটমেণ্ট দিয়ক, পানবাৰী ট্ৰিটমেণ্ট দিয়ক, কাৰণ এইটো সাপ কিন্তু মই 30 বছৰ ৰেস্কিউ কৰি আছোঁ, 30 বছৰ হ'ল। এইটো প্ৰথমবাৰৰ বাবে পাইছোঁ আৰু এই সাপটোৰ বিষয়ে মই পূৰা জানো। এই সাপটো ভয়ংকৰ বিষাক্ত সাপ। ই যদি কামোৰে প্ৰথম মানুহজনৰ কিডনীত ক্ষতি হয় আৰু তাৰ বাবে যদি মানুহজন বাচেও কিডনী ডায়েলিচিছ কৰি থাকিব লগা হয়। সেইকাৰণে আমি তেজপুৰত আজি এইটো ৰাইজলৈ মোৰ এটা অনুৰোধ আছে। ইয়াৰ লগতে ৰাইজে পথাৰত গৈছে, মাটিমাহ কাটক, ধান কাটক আৰু গৰু ল'ৰাক গৈ, কিন্তু এটা কাম কৰিব আপোনালোকে, মোৰ অনুৰোধ, দামবুট পাই কিনি লওক আৰু মাটিমাহ কটা মানুহখিনিয়ে বিশেষকৈ গ্লভছ পিন্ধিবলৈ দিব। কাৰণ ই যদি মাৰি কামোৰে, সেই ব্যক্তিজন ভয়তে নাৰ্ভাছ হৈ তাৰপৰা ইয়ালৈ দৌৰিব, যিটো তন্ময় দৌৰিছিলে। তন্ময় দৌৰাৰ কাৰণে তন্ময় মৃত্যু হ'ল। তাৰমানে সাপে কামুৰিলে দৌৰিব নালাগে, সাপে কামুৰিলে এঠাইতে ৰখি থাকক, তেওঁক দাঙি আনক, আনি পেলাই ততাতৈয়াকৈ চিভিল হস্পিটেল, তেজপুৰ মেডিকেল, তেজপুৰ মিছন হস্পিটেল আছে, তাত লৈ যাওক, ট্ৰিটমেণ্ট কৰক। খালি দৌৰিলে কি হ'ব, তেওঁ ব্লাড চাৰ্কুলেশ্যনটো হেৰি হ'ব, গোটেই সাপৰ বিষখিনি বডিত চাৰ্কুলেট হ'ব। সেইকাৰণে আপোনালোকে দৌৰিব নিদিব, খালি ৰখি থাকিব দিব। আৰু এইকাৰণে মই আজি আপোনালোকক অনুৰোধ কৰি কৈছোঁ, আকৌ পুনৰ কৈছোঁ, জোতাযোৰ আৰু হাতত গ্লভযোৰ পিন্ধি পেলাই মাটিমাহ কাটিবলৈ দিব। আৰু আমাৰ প্ৰসন্নই মোক গোটেই কথাখিনি কওঁ। প্ৰসন্ন, প্ৰথমে কি হৈছে কোৱা? প্ৰথমতে মানে মই মাহনিত মানুহ লগাইছিলোঁ। তাৰপিছত এই বঙালী ছোৱালীক লেবাৰ, তেওঁলোকে কাটি থাকোঁতে এটা সাপ প্ৰত্যক্ষ কৰে। তাৰপিছত মোৰ ভৰিৰ ওচৰতে সাপটো দেখিলোঁ। দেখিয়ে মই চিনি পালোঁ যে এইটো পিট ভাইপাৰ। কিয় চিনি পালোঁ মানে মই ৰাছেল ভাইপাৰ মই চিনি পাওঁ, মানে মই দাদাৰ পেজ ফ'ল' কৰোঁ। ফ'ল' কৰাৰ পাছত দেখিলোঁ যে এইটো ৰাছেল ভাইপাৰ খাটাং। তেখেতলৈ ফোন কৰিলোঁ, কিছু নহয় নেকি? মই সাপ চিনি পাওঁ, আহক। তাৰপিছত আহিল, তেখেতে বহুত কষ্ট কৰিলে, আমিও কষ্ট কৰিলোঁ। কষ্ট কৰি সাপটো এটা জেগা ঘেৰাও কৰি পেলাই আমি ধৰিলোঁ। আৰু আমাৰ বেচেৰীয়া অঞ্চলৰ যুৱক যুৱতীকে ধৰি মানুহক যে এটা প্ৰাণদান দিয়া নিচিনা হৈছে, তেখেতক ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ ফৰেষ্টৰ বিভাগৰ ছাৰহঁত আহিছে, তেওঁলোকক ধন্যবাদ দিছোঁ। তেওঁলোকে আগ্ৰহ হৈ আহি এই সাপটো যাতে আমাৰ পৰা যেনেকৈ লৈ গ'ল কাজিৰঙাত এৰি দিয়ে, সেইটোৱে আমাৰ এটা ৰিকুৱেষ্ট। ৰাছেল ভাইপাৰ ইমান দিনে তেজপুৰত পোৱা যোৱা নাছিলে, আজি প্ৰথম পাইছোঁ। এইটো মোক প্ৰসন্ন বৰাই তেওঁলোকৰ মাহনি বাৰীত এটা ৰাছেল ভাইপাৰ দেখা পাইছিলে। তেওঁলোকে মাহ তুলি আছিলে, মাহ তুলি থাকোঁতে ৰাছেল ভাইপাৰটো দেখা পালে। দেখা পোৱাৰ লগে লগে মোলৈ ফোন কৰিলে, সৌৰভ দা, এইটো 100% চিয়'ৰ এইটো ৰাছেল ভাইপাৰ হয়, মই আপোনাৰ ফটো চাইছোঁ আৰু আপোনাৰ ভিডিঅ' চাওঁ। মই কৈছোঁ তুমি সঁচা? মই তথাপি তেওঁৰ কথা মতে আহিলোঁ। আহি বহুত দেৰি আমি মাহনিখন চালোঁ, চাওঁতে তাক পালোঁ, হয়, সি ৰাছেল ভাইপাৰ হয়। এতিয়া ইয়াক লৈ এটা চিন্তনীয় কাৰণ, বেচেৰিয়াবাসী ৰাইজ আৰু বিহগুৰিয়াৰ ডিপুত এই অঞ্চলত ৰাছেল ভাইপাৰ পায়, এইটো মই আজি চিয়'ৰ হ'লোঁ। আৰু পূৰ্বতে মই পোৱা নাছিলোঁ।
আৰু আজি কিছুদিন আগতে আমাৰ তন্ময় কেওট নামৰ 12 বছৰীয়া শিশুটো বিহগুৰি যিটো সাপে খুটিছিলে তাৰ পৰা এইটো বেছি ডিষ্টেঞ্চ নহয়, ওচৰতেই কিছু ওচৰে, এইটো বেছি দূৰত নহয়। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, মাহনীয়ে হওক চাওক, মাহনীৰ মাজত কোনে জানে এইটো ৰেচেল ভাইপাৰ থাকিব বুলি। আজি দেখা পাই পেলাই মই নিজে স্তম্ভিত হৈছোঁ যে কেনেকৈ আহিলে ইয়ালৈ। এতিয়া সকলোৱে আজিলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে কিন্তু মাহনীয়ে হওক খৰিহনীয়ে হওক পথাৰত যাওঁতে অলপ সাৱধানে যাব। মই সেইকাৰণে পথাৰত যাওঁতে সকলোকে জোতা পিন্ধি যাব কৈছোঁ। আৰু এতিয়া মই মাহ তুলিবলৈ যদি যিসকল মহিলাই মাহ তুলি আছে তেওঁলোকক মই গ্লভছ পিন্ধিব দিছোঁ। গ্লভছ ব্যৱহাৰ কৰিব লাগিব। গ্লভছ ব্যৱহাৰ কৰিবলৈ ই যদি কামোৰে, ই কিন্তু সাংঘাতিক বিষাক্ত সাপ। খুব কম সময়ৰ ভিতৰত সি গৈ পেলাই হস্পিটেল নাপালে মানুহজনৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে কৈছোঁ গ্লভছ পিন্ধক আৰু ডাম বুট পিন্ধি পেলাই খেতি কৰিব লাগিব। আৰু নহ'লে কিন্তু কাৰণ ই কামোৰাৰ লগে লগে ফাৰ্ষ্ট টাইম মই যি শুনিছোঁ চিকিৎসকৰ মতে 20টা এণ্টিভেনম প্ৰথম দিবই লাগিব। এনে ফেটি সাপ এটা যদি খুটে 20টা এণ্টিভেনম নহ'লেও হয়, 10টাটো হৈ যায়, কিন্তু ইয়াক প্ৰথম 20টা দিব লাগিব। তন্ময়ক আমি 30টা এণ্টিভেনম মিছনত দিছিলোঁ, গুৱাহাটী GMCত 10টা দিছিলোঁ। 40টা এণ্টিভেনম দিয়াৰ পাছত তন্ময় ঘূৰি নাহিলে, তন্ময় মৃত্যু হ'ল। কিন্তু এটা কথা ইয়াত ভয় কৰিব লগা নাই, যদি সাপে কামোৰে কিন্তু ইয়াত জেগাতে আপুনি বহি থাকিব, দৌৰা ধপৰা একেবাৰে নকৰিব। একেবাৰে আপোনাক দাং কোলাকৈ নি পেলাই ঘৰত নিব লাগিব, ঘৰত নি পেলাই ঘৰত বা হস্পিটেল নিয়াটো ব্যৱস্থা কৰিব লাগে। যিমান পাৰে ঘৰত নিব লাগে, ডাইৰেক্ট হস্পিটেল যাব লাগে। কিন্তু যদি আপুনি যদি ইয়াৰ পৰা দৌৰিবলৈ যায়, ইয়াৰ পৰা যদি আপুনি ঘৰলৈ দৌৰে 0.5 কিলোমিটাৰ 1 কিলোমিটাৰ হ'ব, লগে লগে কিন্তু আপোনাৰ গোটেই ব্লাড চাৰ্কুলত বিষটো গুচি যাব, লগে লগে আপোনাৰ খুব সোনকালে আপুনি মৃত্যুৰ মুখলৈ যাব লাগিব। সেইকাৰণে দৌৰিব নালাগে, বহি থাকক, ধুনীয়াকৈ তেওঁক দাঙি নিব লাগিব। আৰু মই এটা কাৰণে মই ইমান দিনৰ পৰা মই অলপ চিন্তাত আছিলোঁ যে মই যোনটা নিজে ধৰিম তেতিয়াহে মই ক'ম এইটো ৰেচেল ভাইপাৰ হয়। আজি ধৰিলোঁ, উদ্ধাৰ কৰিলোঁ। প্ৰসন্নই কাৰণে এইটো প্ৰসন্নই মোক কোৱাৰ কাৰণে মই আহিলোঁ। আহি পেলাই মই ভবা নাছিলোঁ, ময়ো ভাবিছোঁ ধৰা সাপ হ'ব পাৰে, কেট স্নেক হ'ব পাৰে বা অজগৰ সাপৰ পোৱালি হ'ব পাৰে। মই তথাপিও তেওঁক যেতিয়া ক'লে দাদা মই আপোনাৰ পেজ ইমানে চাওঁ, মই প্ৰত্যেকটো ভিডিঅ' আপোনাৰ ফ'ল' কৰোঁ, ঠিক আছে মই আহি আছোঁ। আহি পেলাই দেখিলোঁ লাগিল আমাৰ 3 ঘণ্টামান বেছি লাগিল, কাৰণ এইখন বহুত ডাঙৰ মাহনী পথাৰ, ইয়াত বিচাৰোঁতে বহুত টাইম লাগিল। সেয়ে সকলোকে অনুৰোধ কৰিছোঁ, হাতত গ্লভছ, ভৰিত জোতা থাকিব লাগিব, নহ'লে কিন্তু বিপদ কিন্তু অনিবাৰ্য। মোকতো কামুৰিলেহেঁতেন। মই কওঁ, কোৱা। প্ৰথমতে মানে আমাৰ ইয়াত মাহ তুলি আছিলোঁ, আমাৰ এইসকল মহিলাক আমি লগাইছিলোঁ। তাৰপিছত কালিৰ পৰা এটা সাপে মানে গণ্ডগোল কৰি আছে ইয়াত। তাৰপিছত প্ৰথমতে আমাৰ এখেতে দেখিছিলে অজগৰ সাপৰ পোৱালি বুলি কয়। তাৰপিছত মই আপোনাৰ মানে পেজ ফ'ল' কৰি থাকোঁতো তেনেকুৱাতে দেখিলোঁ যে মই সাপটো মোৰ ভৰিৰ ওচৰত আছে, এওঁলোকে দেখিছে মোৰ ভৰিৰ ওচৰত আছে। ভৰিৰ ওচৰত থাকোঁতে মই দেখিলোঁ যে সম্ভৱ মাহৰ কাৰণে মোক মাৰিব নোৱাৰিলে। মই ৰাচেল ভাইপাৰ বুলি মই চিনি পালোঁ, এইটো 100% ৰাচেল ভাইপাৰ হ'ব। ফটো মাৰিব নোৱাৰিলোঁ, লগে লগে মই মোবাইলটো মই ঘৰত থৈ আহিছিলোঁ। মই বাইক লৈ ঘৰ পালোগৈ, ঘৰৰ পৰা আপোনাক ফোন কৰিলোঁ। ফোন কৰি পেলাই আজি মই এটা কাৰণেই সুখী যে মই আপোনাৰ জ্বৰত সাপ চিনি পাইছোঁ। আৰু এখেতক মই কৈছোঁ, মই এখেতক কৈছোঁ সাপটো মাৰি পেলাওঁ আহক। তেখেতে কৈছে সাপ মাৰিব নালাগে, আপোনাক খবৰ দিবলৈ গ'লে। তাৰপিছত মোৰ এই ভাইটি আহিল, আমি 3জন আহিলোঁ, আপোনালোক আহিল, কষ্ট কৰিছে আপোনালোকে, ময়ো কাম নকৰোঁ। আজি মাহত মই কটাৰী মাৰিবলগীয়া হ'ল, কটাৰী মাৰি সাপটো উদ্ধাৰ কৰিলোঁ, অশেষ ধন্যবাদ। আমাৰ বেছিয়াবাসীৰ যথেষ্ট সংখ্যক যুৱক যুৱতীক আপুনি প্ৰাণ ভিক্ষা দিয়াৰ কাৰণে, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। নাই সেইটো নহয়, আচলতে তোমাৰ কথাত মই এইটো ভাল পাইছোঁ, কিয় তুমি পেজটো ফ'ল' কৰাৰ কাৰণে আজিতো গম পালে ৰেচেল ভাইপাৰ। যদি এইটো অজগৰ পোৱালি বা সাধাৰণ সাপ বুলি ভবাহেঁতেন, যে গুৰুত্ব নিদি থকাহেঁতেন, ইয়াক যদি কোনোবাই গছকাহেঁতেন ই কিন্তু কামুৰিলেহেঁতেন। মই গছকিছিলোঁ, উভতি মাৰিব নোৱাৰিলে। গছকিলে কিন্তু দিগদাৰ আছে, কিন্তু ই মাৰিলে কিন্তু ইয়াৰ দাঁতকেইটা বহুত চুঙাল আৰু বহুত হেৰি, কাৰণ ই মিছ নহয়। ই যদি কামোৰে, ই মাৰোঁ বুলি ক'লে কেতিয়াও মিছ নহয়, ই ৰখি যাব। আৰু সেইকাৰণে ক'লোঁ সকলোকে অনুৰোধ মই দুবাৰ কৰিছোঁ, আপোনালোকে জোতা ডাম্পুট পিন্ধক আৰু গ্লভছ পিন্ধিব লাগিব, কাৰণ নহ'লে বিপদ কিন্তু আনিব। আৰু চিন্তা কৰিব নালাগে, আজিকালি চৰকাৰৰ টুমুকি মেডিকেল যাওক, মিছন যাওক, তেজপুৰ চিভিল হস্পিটেলত যাওক, চবতে এণ্টিভেনাম এভেইলেবল আছে, একো ভয় কৰিব নালাগে। খালি নিয়মখিনি মানিব লাগিব। নিয়ম হ'ল আপুনি দৌৰিব নালাগিব, আপুনি ভয় খাব নালাগিব। ভয় খাইছে, দৌৰিছে, আপোনাৰ মৃত্যু অনিবাৰ্য। আপুনি বহি থাকক, ধুনীয়াকৈ হস্পিটেলত যাওক, একো নাই, কাৰণ ট্ৰিটমেণ্ট আছে, ভাল হ'বই। ধন্যবাদ। মই ৰাচেল ভাইপাৰ বুলি মই চিনি পালোঁ, এইটো 100% ৰাচেল ভাইপাৰ হ'ব। ফটো মাৰিব নোৱাৰিলোঁ, লগে লগে মই মোবাইলটো মই ঘৰত থৈ আহিছিলোঁ। মই বাইক লৈ ঘৰ পালোগৈ, ঘৰৰ পৰা আপোনাক ফোন কৰিলোঁ। ফোন কৰি পেলাই আজি মই এটা কাৰণেই সুখী যে মই আপোনাৰ জ্বৰত সাপ চিনি পাইছোঁ। আৰু এখেতক মই কৈছোঁ, এখেতক কৈছোঁ সাপটো মাৰি পেলাওঁ আহক। তেখেতে কৈছে সাপ মাৰিব নালাগে,
আপোনাক খবৰ দিবলৈ গ'লে। তাৰপিছত মোৰ এই ভাইটি আহিল, আমি তিনিজন আহিলোঁ, আপোনালোক আহিল, কষ্ট কৰিছে আপোনালোকে, ময়ো কাম নকৰোঁ, আজি মাহত মই কটাৰী মাৰিবলগীয়া হ'ল, কটাৰী মাৰি সাপটো উদ্ধাৰ কৰিলোঁ, অশেষ ধন্যবাদ। আমাৰ বেছিয়াবাসীৰ যথেষ্ট সংখ্যক যুৱক যুৱতীক আপুনি প্ৰাণ ভিক্ষা দিয়াৰ কাৰণে, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। নাই নাই, সেইটো নহয়। আচলতে তোমাৰ কথাত মই এইটো ভাল পাইছোঁ, কিয় তুমি পেজটো ফ'ল' কৰাৰ কাৰণে আজিতো গম পালে ৰেচেল ভাইপাৰ। যদি এইটো অজগৰ পোৱালি বা সাধাৰণ সাপ বুলি ভবাহেঁতেন, যে গুৰুত্ব নিদি থকাহেঁতেন, ইয়াক যদি কোনোবাই গছকাহেঁতেন, ই কিন্তু কামুৰিলেহেঁতেন। মই গছকিছিলে উভতি মাৰিব নোৱাৰিলে। গছকিলে কিন্তু দিগদাৰ আছে, কিন্তু ই মাৰিলে কিন্তু ইয়াৰ দাঁতকেইটা বহুত চুঙাল আৰু বহুত হেৰি, আৰু ই মিছ নহয়। ই যদি কামোৰে, ই মাৰো বুলি ক'লে কেতিয়াও মিছ নহয়, ই ৰখি যাব। আৰু সেইকাৰণে ক'লোঁ সকলোকে অনুৰোধ মই দুবাৰ কৰিছোঁ, আপোনালোকে জোতা ডাম্পুট পিন্ধক আৰু গ্ল'ভছ পিন্ধিব লাগিব, কাৰণ নহ'লে বিপদ কিন্তু আনিব। আৰু চিন্তা কৰিব নালাগে, আজিকালি চৰকাৰৰ টুমুকি মেডিকেল যাওক, মিছন যাওক, তেজপুৰ চিভিল হস্পিটেলত যাওক, চবতে এণ্টিভেনাম এভেইলেবল আছে, একো ভয় কৰিব নালাগে। খালি নিয়মখিনি মানিব লাগিব। নিয়ম হ'ল আপুনি দৌৰিব নালাগিব, আপুনি ভয় খাব নালাগিব। ভয় খাইছে, দৌৰিছে, আপোনাৰ মৃত্যু অনিবাৰ্য। আপুনি বহি থাকক, ধুনীয়াকৈ হস্পিটেলত যাওক, একো নাই, কাৰণ ট্ৰিটমেণ্ট আছে, ভাল হ'বই। ধন্যবাদ। বেলচাৰিয়া এৰিয়াত ৰেচেল ভাইপাৰ পোৱাটো এইটো পোনপ্ৰথম, কিন্তু সেইকাৰণে আপোনালোকে পানবাই দিয়ক, চেকআপ এটা কৰক, তাৰপিছত তেজপুৰৰ পৰা কৃষ্ণা কলিতা বৰকটকী ৰিপৰ্ট, এনি টাইম 24।